নগাঁও সদৰ আৰক্ষীৰ চৌহদত প্ৰায় 3,50,00,000 টকাৰ ড্ৰাগছ উদ্ধাৰ। AS01 AX2621 নম্বৰৰ বাহনখনত থকা গোপন কক্ষৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছৰ বাকচসমূহ। বাহনখনৰ গোপন চেম্বাৰত উদ্ধাৰ হয় ড্ৰাগছখিনি। আপোনালোকে এখন 6 ডিচেম্বৰত আপোনালোকে এজন আসামী ধৰিছিল, এখন গাড়ী সিজ কৰিছিলে আৰু আজি সেই গাড়ীখন 6 ডিচেম্বৰত আমি এটা সিক্ৰেট ইনফৰমেশ্যনৰ বেচিছত আনন্দনগৰত এটা ঘৰত আমি সাৰ্চ কৰিছিলোঁ। সাৰ্চ কৰোঁতে তাতে আনজাৰ হুছেইন বুলি যি তাত একিউজড আমি তাৰ পৰা পাইছিলোঁ, তেওঁলোকৰ তাত আমি কিছু হেৰইন তাৰ পৰা ৰিকভাৰী কৰিছিলোঁ আৰু যিখিনি তেওঁৰ তাতে হেৰইন আছিলে সেইখিনি তেওঁ ডেষ্ট্ৰয় কৰি দিছিল। তাৰপিছত তেখেতক জুডিচিয়েল কাষ্টডিত পঠিওৱা হয়। পঠিওৱাৰ পিছত তেওঁৰ যি দুখন গাড়ী আছিলে সেই গাড়ী দুখন আমি চিজ কৰিছিলোঁ। চিজ কৰাৰ পাছত যেতিয়া আমাৰ এক্সপাৰ্ট মানে MVI যেতিয়া বস্তুটো এক্সামাইন কৰিছে তেতিয়া দেখা পালে যে তাতে এটা চিক্ৰেট চেম্বাৰ আছে। এই মৰ্মে আমি একিউজডক পুনৰ কাষ্টডিত লোৱা হয় আৰু এটা লিডিং টু ডিস্কভাৰী কৰা হয়। লিডিং টু ডিস্কভাৰী আজি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ সন্মুখত আৰু MVI নিজে প্ৰেজেণ্ট আছে তেতিয়া আমি এটা চিক্ৰেট চেম্বাৰত প্ৰায় 44 বক্স চব কেছ কণ্টেইনিং ছাছপেক্টেড হেৰইন আমি ৰিকভাৰী কৰিছোঁ। কিমান মূল্য হ'ব পাৰে? এতিয়া আমাৰ ৱেটটো চলি আছে, এইটো ৱেট প্ৰায় এপ্ৰক্সিমেটলি হাফ মানে 500 গ্ৰামছটো হ'ব। এইটো হ'লে প্ৰায় 3.5 crore।